নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়ৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে যিকেইটা পদ আছে পদকেইটাৰ বিষয়ে সবিশেষ আপোনালোকে আজি জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। ইয়াতে পদকেইটা আপোনালোকে নিশ্চয় থাম্বনেলত দেখিছেই, ডাটা এন্ট্ৰি অপাৰেটৰ আৰু লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি আহিছে। এই পদকেইটা কেনেধৰণে আপোনালোকে আবেদন কৰিব আৰু ইণ্টাৰভিউ কেতিয়া হ'ব ইয়াৰ সবিশেষ আজি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি লওক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এইটো আপোনালোকে নিশ্চয় দেখা পাইছে AMCH ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ আসাম মেডিকেল কলেজ ডিব্ৰুগড়ত এই পদকেইটা ওলাইছে। পদকেইটা আপোনালোকে কি চাওক, পোষ্ট নেম ডাটা এন্ট্ৰি অপাৰেটৰ এণ্ড লেবৰেটৰী টেকনিচিয়ান, এই দুটা পদ ইয়াতে আছে। টোটেল ভেকেঞ্চি আছে ইয়াৰে দুটা, এইটো আপোনালোকে নিশ্চয় দেখা পালে। আৰু এই যিখিনি জব আছে জবকেইটা হৈছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আসামৰ আণ্ডাৰৰ জব হয়। আৰু ইয়াতে এপ্লিকেশ্যন মোড যিটো দিয়া হৈছে, ইয়াতে এপ্লিকেশ্যন আপোনালোকে আগতীয়াকৈ কৰিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউ লোকেশ্যনটো অৰ্থাৎ জব লোকেশ্যনটো হ'ব আপোনালোকৰ ডিব্ৰুগড় আসামত। এইখিনি কথা আপোনালোকে জানিলে আৰু সবিশেষ আপোনালোকক জনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকে চাওক যে যিটো পদ ইয়াতে আছে, যিকেইটা পদ আছিলে পদকেইটাৰ আপোনালোকে প্ৰথম যিটো পদ ডাটা এন্ট্ৰি অপাৰেটৰ, ইয়াৰ কাৰণে যদি আপোনালোকে চাব যায় পদ হৈছে ইয়াতে এটা, আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব পাৰ মান্থ 15,000 টকাকৈ। আৰু ইয়াৰ এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকে বয়সটো আপোনালোকৰ 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে যদি চাই গ্ৰেজুৱেশ্যন থাকিব লাগিব। আৰু লগতে বিচৰা হৈছে যে এক্সপিৰিয়েঞ্চ ইন লাইফ ছায়েন্স ৰিলেটেড প্ৰজেক্ট প্ৰিফাৰেঞ্চ, মানে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চটো লাইফ ছায়েন্সৰ ৰিলেটেড যদি কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকে তাত প্ৰিফাৰেঞ্চ লাভ কৰিব এই ডাটা এন্ট্ৰি অপাৰেটৰ পদটোৰ কাৰণে। আৰু যিটো 2 নম্বৰ পদ আছে আমাৰ লেবৰেটৰী টেকনিচিয়ান, এই লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনালোকে যদি চাই তাতো পদ আছে এটা, আৰু ইয়াৰ দৰমহাটো আপোনালোকৰ 20,000 প্লাছ 10% HRA অৰ্থাৎ 22,000 টকা পাৰ মান্থ আপোনালোকৰ হ'ব। আৰু এজটো 35 ইয়াৰ্ছলৈকে দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ হাই ছেকেণ্ডেৰী ছায়েন্স হ'ব লাগিব, আৰু লগতে DMLT বা MLT আপোনালোকৰ থাকিব লাগিব, অৰ্থাৎ এইটো আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ যিটো ডিপ্ল'মা থাকিব লাগিব। আৰু মিনিমাম 1 year লেবৰেটৰী এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। এইকেইটা আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা ইয়াতে প্ৰয়োজন হ'ব। আৰু ইয়াতে আবেদন কেনেধৰণে কৰিব, হাউ টু এপ্লাই AMCH ৰিক্ৰুইটমেণ্ট 2025, আপোনালোকে দেখিছে ইয়াতে ইণ্টাৰভিউটো আপোনালোকে ডাইৰেক্ট এটেণ্ড কৰিব লাগিব। ইণ্টাৰভিউ ডাইৰেক্ট আপোনালোকে হ'ব, ইয়াতে কোনো ধৰণৰ আগতীয়াকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব নালাগে, ডাইৰেক্টলি এপিয়াৰ ফৰ দ্য ৱৰ্ক ইন ইণ্টাৰভিউ, এইটো আপোনালোকে দিব লাগিব। আৰু ইণ্টাৰভিউ হলত যাওঁতে আপোনালোকে এইকেইটা বস্তু লগত নিব লাগিব, যিখিনি বস্তু আপোনালোকৰ প্ৰয়োজনীয় মই সেইকেইটা দেখাই দিছোঁ। এখন ফৰ্ম পাব, ফৰ্মখন আপোনালোকে ফিল আপ কৰি নিব লাগিব। এইখন ফৰ্মখন দেখিছে এপ্লিকেশ্যন ফৰ্ম, এইটো আপুনি অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব। আৰু লগতে আপোনালোকৰ কি লাগিব, প্ৰুফ অফ ডেট অফ বাৰ্থ জন্ম চাৰ্টিফিকেট আপোনালোকৰ লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আৰু আপ টু ডেট CV এখন আপোনালোকৰ লাগিব, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। এইখিনি বস্তু আপোনালোকৰ লাগিব। আৰু লগতে আপোনালোকৰ ডকুমেণ্টসমূহৰ 2টা ছেট আপোনালোকে ছেল্ফ এটেষ্টেড কপি কৰি লগত লৈ যাব লাগিব। এইখিনি বস্তু আপোনালোকে ইণ্টাৰভিউ হলত যাওঁতে লগত নিব লাগিব। আৰু এতিয়া এই পদকেইটাৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব এইখিনি কথা মই আপোনালোকক জনাওঁ। যিটো ডাটা এন্ট্ৰি অপাৰেটৰ পদ, এই ডাটা এন্ট্ৰি অপাৰেটৰ পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব 8 ডিচেম্বৰ 2025।
আপোনালোকৰ ৰাতিপুৱা 10 বজাত আপোনালোকৰ ইয়াৰ ইণ্টাৰভিউ হ'ব আৰু এই ডিপাৰ্টমেণ্টটো হৈছে যিটো এড্ৰেছ ভেনুটো আপোনালোকে চাওক ডিপাৰ্টমেণ্ট অফ চাৰ্জাৰী AMCH ডিব্ৰুগড় এই এড্ৰেছত আপোনালোকৰ এই ইণ্টাৰভিউটো হ'ব।